পঞ্চায়ত নিৰ্বাচনটো 2023 চনত হ'ব লাগিছিল। 2023 চন নতুবা 2024 চনৰ ফেব্ৰুৱাৰী মাহত হ'ব লাগিছিল। নিৰ্বাচনটো এতিয়া 2025 চনত এপ্ৰিল মাহলৈ আহিল, মে মাহলৈ আহিল। যেনে সাধাৰণতে আমি দেখা পাওঁ ৰাজ্য চৰকাৰ দিছপুৰত যি দলৰ চৰকাৰ থাকে পঞ্চায়ত নিৰ্বাচনত তেওঁলোকে প্লাছ পইণ্ট পায়। এতিয়া কথাটো হ'ল কি, এইবাৰ পঞ্চায়ত নিৰ্বাচনত এটা কথা দেখিলোঁ মানে বিৰোধী দলৰ শাসকীয় পক্ষৰ বিৰোধী যিখিনি পক্ষ আছে তেওঁলোকৰ প্ৰাৰ্থী যিখিনি আছে সম্ভাৱ্য প্ৰাৰ্থী তেখেতসকলক বিভিন্ন সময়ত মনোনয়ন দিয়াৰ আগে তেওঁলোকে কি কৰিছে, দাবী ধমকি দি পেলাই কিডনেপ কৰি অথবা প্ৰলোভন দি পেলাই তেওঁলোকে নিৰ্বাচনৰ পৰাই আঁতৰাই ৰাখিছে। এই কালচাৰটো আমি অসমত এইবাৰ প্ৰথম দেখিলোঁ আৰু এইটো এটা ভয়ানক কালচাৰ হ'বলৈ গৈ আছে। গণতন্ত্ৰত যদি নিৰ্বাচন বিনা প্ৰতিদ্বন্দ্বিতাৰে কৰিবলৈ গৈ এওঁলোকে যিটো কাম কৰিছে শাসকীয় পক্ষই, এইটো অত্যন্ত ভয় লগা আৰু ঘৃণাৰ কথা। গতিকে আমি ভবা নাই যে বিৰোধী পক্ষই খুব ভাল ফলাফল দেখুৱাব পাৰিব। কিন্তু কথাটো হ'ল কি, যুদ্ধ এখন হ'ব। কি যুদ্ধ? নিৰ্বাচনৰ যুদ্ধ এখন হ'ব। চৰকাৰৰ পক্ষত আৰু চৰকাৰৰ বিপক্ষত যুদ্ধ এখন হ'ব আৰু সেই যুদ্ধখনলৈ আমি স্বাগতম জনাইছোঁ। অসমৰ ভোটাৰ ৰাইজে পঞ্চায়ত নিৰ্বাচনত নিজৰ বিবেক প্ৰয়োগ কৰি পেলাই ভোট দিয়ক আৰু চৰকাৰখনৰ যিখিনি বিফলতা সেই বিফলতাখিনি এই পঞ্চায়ত নিৰ্বাচনে দেখুৱাই দিব বুলি আমি আশা কৰিছোঁ। বিজেপি কি আচলতে হয়তো খাবই, কাৰণ তেওঁলোকৰ কামেই হ'ল মানুহক সন্ত্ৰহিত কৰি তেওঁলোকে এটা কথা ভোটাৰক গৈ ঘৰে ঘৰে তেওঁলোকে প্ৰলোভন দিছে বা ধমকি দিছে যে যদি বিৰোধী পক্ষক যদি, মই কংগ্ৰেছ বুলি পেলাই কোৱা নাই, যদি বিৰোধী পক্ষক যদি ভোট দিয়ে তেওঁলোকৰ চৰকাৰী আঁচনিৰ পৰা তেওঁলোকৰ নাম কাটি দিয়া হ'ব। চৰকাৰী বিভিন্ন আঁচনিত থকা তেওঁলোকৰ নামবিলাক উইথড্ৰ কৰা হ'ব। এই ধৰণৰ ভয় ভাবুকি দিয়া হৈছে। গতিকে এই মুহূৰ্তত চৰকাৰখনে পঞ্চায়ত নিৰ্বাচন বুলি পেলাই নহয় আৰু এই কথাটো, এই কালচাৰটো, এই সংস্কৃতিটো তেওঁলোকে আগন্তুক বিধানসভা নিৰ্বাচনটো ৰাখিব। তেওঁলোকে মানুহক সন্ত্ৰহিত কৰিছে আৰু সন্ত্ৰহিত কৰি তেওঁলোকে ভোট লোৱাৰ যিটো কৌশল, সেইটো কৌশল এই জাৰ্মানীত এডল্ফ হিটলাৰে কৰিছিল আৰু এতিয়া এই অসমত কৰিছে, ভাৰতত কৰিছে। শাসকীয় পক্ষৰ মানে যিটো ৰাজনীতি, যিটো প্ৰচাৰমুখী যিটো ৰাজনীতি, সেই ৰাজনীতিটোৱে হ'ল সাম্প্ৰদায়িক ৰাজনীতি। এইখন দেশত সম্পূৰ্ণৰূপে এটা স্পষ্ট জনসংখ্যা নীতি তেওঁলোকে আজিলৈকে কৰা নাই। জনসংখ্যা নীতি তেওঁলোকে প্ৰয়োগ কৰা নাই। জনসংখ্যা নীতি তেওঁলোকে প্ৰয়োগ কৰক। প্ৰয়োগ কৰি পেলাই তাৰপিছত তেওঁলোকে কওক যে কোনোবা মহিলা সন্তান উৎপাদন কৰা মেচিন নেকি, তেওঁলোকে এই কথাটো হেৰি কৰক। আৰু যেতিয়া জনসংখ্যা নীতি বা আইন যেতিয়া ইমপ্লিমেণ্ট হ'ব, তাৰপিছত তেওঁলোকে তাৰ বিৰুদ্ধে ব্যৱস্থা ল'ব পাৰিব। কিন্তু তেওঁলোকে এই ধৰণৰ কোনো ব্যৱস্থা নোলোৱাকৈ আৰু আজিৰ তাৰিখত মানুহ ইমান বুৰ্বক হৈ থকা নাই, ইমান অসংযত হৈ থকা নাই, ভোটাৰ ৰাইজ ইমান অসংযত হৈ থকা নাই। তেওঁলোক মাইনৰিটি মহিলাই হওক বা মেজৰিটি মহিলাই হওক, তেখেতসকল ইমান অশিক্ষিত বা অবুজ হৈ থকা নাই। গতিকে এই কথাটো পঞ্চায়তে নাকচ কৰিবলগীয়া। আৰু অসম চৰকাৰৰ কোনোবা মন্ত্ৰী, কোনোবা জনপ্ৰতিনিধিয়ে যদি এইবিলাক কথা কয়, অত্যন্ত গৰিহণাৰ যোগ্য আৰু মানুহবিলাকে সেই গৰিহণাটো ভোটৰ মাধ্যমেৰে, বেলটৰ মাধ্যমেৰে, ইভিএমৰ মাধ্যমেৰে দিয়াটো উচিত।